থাকিবা তুমি জীৱন গলে নিবলে একো কেনে পাবা তুমি লোৱা লোৱা আৰু লোৱা খোৱা খোৱা আৰু খোৱা একো নাই একো নাই মাৰা মাৰা আৰু মাৰা চেপি চেপি তাজ খোৱা শূন্য আপোনালোকে ভিডিঅ'ত দেখিলে নহয় কেনেকুৱা অৱস্থা হৈ গৈছে এইসকলোকৰ বানে এখেতসকলক ধুই লৈ গৈছে। মই অসম চৰকাৰৰ আগত এটাই অনুৰোধ কৰিছোঁ যাতে আপোনালোকে এখেতসকলৰ অসুবিধা বুজ লয়, এখেতসকলৰ যি অসুবিধা চব পূৰণ কৰে অসুবিধাবিলাক, আৰু তেখেতসকলে একোৱেই নাই, চব ধুই লৈ গৈছে বান। অসম চৰকাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক এটাই অনুৰোধ কৰিছোঁ যাতে এখেতসকলৰ যি বস্তু ঘৰ নাই ঘৰ বনাই দিয়ে আপুনি। অসম চৰকাৰে বহুত বস্তু নষ্ট হৈ গৈছে। এখেতসকলৰ স্বাস্থ্যৰ যাতে আপুনি ব্যৱস্থা লয়, এখেতসকলে যাতে সুস্থ হয়। মই অসম চৰকাৰকে অনুৰোধ কৰিছোঁ যাতে মেডিকেল টিম যায় এখেতসকলৰ কাষত কি হৈছে এখেতসকলৰ বুজ লয়, লৈ কিনে অসম চৰকাৰৰ যিমান অসুবিধা হৈছে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে যাতে এখেতসকলক সহায় কৰে, যিমান অসুবিধা হৈছে চব পূৰণ কৰে। আপোনাক এইটোৱে অনুৰোধ কৰিছোঁ, বহুত অসুস্থ হৈ পৰিছে। আপুনি যাতে তেখেতসকলৰ কাষত যায়, যাই কিনে তেখেতসকলক ঘৰ বনাই দিয়ে, তেখেতৰ যি বস্তু নোহোৱা হৈছে আপোনালোকে যাতে দিয়ে। অসম চৰকাৰক মই এইটোৱে অনুৰোধ কৰিছোঁ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক এটাই অনুৰোধ কৰিছোঁ আপুনি যাতে কমচে কম এখেতসকলৰ কেনেকুৱা অৱস্থা হৈ গৈছে আপুনি দেখিলে বেয়া লগা হৈ গৈছে, আপুনি যাতে এখেতসকলক প্ৰতি ঘৰকে তাতে একো ঘৰে নাই, চব নোহোৱা হৈ গৈছে, আপুনি যাতে তেখেতসকলক দিয়ে, ঘৰ বনাই দিয়ে, যি অসুবিধা হৈছে যি নোহোৱা হৈছে আপোনালোকে যাতে দিয়ে। মই এইটোৱে অসম চৰকাৰক অনুৰোধ কৰিছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক এইটোৱে অনুৰোধ কৰিছোঁ আপুনি যাতে তেখেতসকলক সকলো বস্তু দিয়ে, তেখেতসকলৰ স্বাস্থ্যৰ ব্যৱস্থা লয়। তেখেতসকলৰ বহুত অসুস্থ হৈ পৰিছে। যিমান লোক আছে, যিমান সকলৰ ঘৰ নষ্ট হৈ গৈছে, তেখেতসকলক যাতে ঘৰ বনাই দিয়ে। বহুত নষ্ট হৈছে, তেখেতসকলক যাতে সুবিধাবোৰ দিয়ে আপোনালোকে। এইটোৱে অনুৰোধ কৰিছোঁ অসম চৰকাৰক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ডাঙৰীয়াক, আপুনি যাতে কমচে কম তেখেতসকলৰ কাষত যাই কিনে যাতে অসুবিধা বহুত তেখেতসকল যিমান মানুহ আছে তেখেতসকলৰ অসুস্থ হৈ পৰিছে। মই এইটোৱে অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, আপুনি যাতে তেখেতসকলৰ কাষত যাই কিনে কেনেকুৱা অসুবিধা হৈছে আপুনি যাতে বুজ লয় আৰু তেখেতসকলক যাতে সহায় কৰে। মই এইটোৱে অনুৰোধ কৰিছোঁ।